ডাৱৰ হুছেইন আহমদ মদনী ৰহমতুল্লাহ আলাইহ তেখেত শিশু আছিল ভাস্কৰ্য হুজুৰৰ লগত আমাৰ আখেৰি আমানত আছিল এই এৰিয়া মই গোটেই অসম আন্ধাৰ হৈ গৈছে আজি আল্লাহ তেখেতৰ আল্লাহ আল্লাহ চবৰে তৌফিক দান কৰক ঘৰৱালাক চবক দান কৰক আর সবরে তেখেতক আল্লাহ জান্নাতুল ফিরদৌস জান্নাতুল আলা জায়গা দেখাল্লাহ সবে দোয়া কৰিব লাগে আর নিজৰ আখিৰাতৰ চিন্তা কৰিব লাগে তোৰ বয়স কিমান আছিল মই যিমান শুনিছো 90ৰ ওপৰত আছিল 100ৰ আজু-বাজু আচ্ছা 100ৰ ওপৰত তেখেতৰ অন্তিম সময়ত আপুনি আহি পাইছে আপুনি কালি না দিছে এইটো মোৰ সৌভাগ্যৰ কথা তেখেতক কালিৰ পৰা মোক ইয়াদ কৰি আছে বহুত বেছি ইয়াদ কৰিছে আৰু মই বম্বে টম্বে মক্কা মদিনা হৈ উৰি আহি পাইছোঁ আজি সমষ্টিত আহি পাইছোঁ এইটো মোৰ কাৰণে সৌভাগ্যৰ কথা আমাৰ খানদানৰ কাৰণে আপোনালোকৰ কাৰণে চবে আল্লাহ তাআলা মোৰ হাতত তেখেতৰ ৰুহ কবজ কৰিছে আলহামদুলিল্লাহ আলহামদুলিল্লাহ